এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমি পিডব্লিউৰ কাৰণে আমাৰ যিকেইটা পিডব্লিউৰ এক্সাম আছে তাৰ কাৰণে আমি পিডব্লিউটি বুলি ক'লে ভুল হ'ব আমাৰ এপিএসসি যিমানখিনি সিভিল ইঞ্জিনিয়াৰৰ এক্সাম আছে সিভিল ইঞ্জিনিয়াৰ গোটেইখিনি এক্সামৰ কাৰণে আমি দেখিছো তাৰ যিকেইটা আমাৰ জিএস পেপাৰখন থাকে তাত কেইটামান মেথছ এণ্ড ৰিজনিঙৰ কুৱেশ্যন থাকে আৰু সেই মেথছ এণ্ড ৰিজনিঙৰ কুৱেশ্যনখিনি যাতে এক্সামত খুব ধুনীয়াকৈ তোমালোকে এটেম্প কৰিব পাৰা তাৰ কাৰণে আমি এটা সিৰিজ ইয়াতে ষ্টাৰ্ট কৰিছো য'ত আমি অকল মেথছৰ কুৱেশ্যন প্ৰেক্টিছ কৰি আহিছো যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে এইটো ভিডিঅ' চাই আছে অলৰেডি আমাৰ দুটা তিনিটা ভিডিঅ' আপলোড হৈ গৈছে তো সেইকেইটা ভিডিঅ' তোমালোকে চাই ল'ব পাৰিবা আৰম্ভ কৰিছো আজিৰ ক্লাছটো একদম প্ৰথম কুৱেশ্যনটো হৈছে খুব ধুনীয়া কুৱেশ্যন এটা আছে এইটো কুৱেশ্যন কি কৈছে ইয়াতে চোৱাচোন কুৱেশ্যনত কৈছে a shopkeeper bought 288 oranges for rupees 115.20 he sold 50 of them at 70 paise it's and the remaining at rupees 46.20 আমাক ইয়াতে কৈছে যে এজন মানুহে কি কৰিছে 288 টা কি কিনিছে অৰেঞ্জ কিনিছে আৰু কিমান টকাত কিনিছে 115.20 টকাত আৰু কিমানটা বিক্ৰী কৰিছে 50 টা 70 পইচাকৈ বিক্ৰী কৰিছে মানে এটাত 70 পইচাকৈ 50 টা বিক্ৰী কৰিছে মানে আমি ক্লিয়াৰলি গম পাম এই 50 টা বিক্ৰী কৰোতে কিমান টকা গৈছে 50 পূৰণ 70 কৰি দিয়া 5 7 গুণ 35 আৰু ডাবল 0 আহিব মানে ইমান পইচা তো এটো আমি কৰিলো 35 টকা ঠিক আছে ইমান হ'ব পইচা তো শূন্য দুটা গুচাই দিলে কি হ'ব এটো হৈ যাব টকা মানে रुपीस কিমান হ'ব 35 रुपीस তো 50 টা কমলা বিক্ৰী কৰিছে কিমানত 35 টকা আৰু লগতে বাকিখিনি কিমান টকা বিক্ৰী কৰিছে ৰৈ যোৱাখিনি বিক্ৰী কৰিছে 46.20 মানে আলটিমেটলি টোটাল কিমান টকা হৈ গ'ল যদি ৰৈ যোৱাখিনি 46.20 रुपीसত বিক্ৰী কৰিছে টোটাল কিমান টকা হ'ল এড কৰি দিয়াছোন এইটো আহিব 81.20 মানে টোটাল সেলিং প্ৰাইস কিমান টোটাল বিক্ৰী কৰি পেলাই দাম কিমান পালে 81.20 rupees ঠিক আছে 81 টকা মানে বিক্ৰী কৰি পেলাই পালে আমাক এটা সুধিছে ফাইন্ড হিজ প্ৰফিট অৰ লছ তো প্ৰফিট হৈছে নে লোকসান হৈছে দেখি পেলাই ফিল হৈছে চোৱা প্ৰথম 50 টা বিক্ৰী কৰিলে মাত্ৰ 70 পইচা কয় তো বিক্ৰী কৰি পেলাই 35 টকা পালে তাৰে পিছত কি কৰিলে বাকি ৰৈ যোৱাখিনি ৰৈ যিমান কেইটা ৰৈ গৈছিলে সেইখিনি বিক্ৰী কৰিছে মাত্ৰ 46 rupees তো এৰে পৰা আমি ক্লিয়াৰলি দেখা পাই আছো মাত্ৰ 81 rupees কি হৈছে দোকানীজনে পালে কিনিছিল কিমান টকা কিনিছিল দোকানীজনে 115.20 পইচাত 115.20 টকা বুলি ক'লে ভুল নহয় 115 টকা 20 পইচাত কিনিছিলে আৰু বিক্ৰী কৰিছে ইমান টকা মানে কি হৈছে লোকসান হৈছে কিমান টকা লোকসান হৈছে তো এটা আমি ক্লিয়াৰলি দেখা পাই আছো কিনিছিলে 115.20 টকাত আৰু বিক্ৰী কৰিছে 81.20 টকাত বিক্ৰী কৰিছে মানে কিমান টকা লোকসান হৈছে এটো ক্যালকুলেট কৰিলে দেখিম ইয়াতে আছে 20 30 35 হলে তোমাৰ 36 হ'ব জানো বাৰু ইয়াতে আমি কৰি দিছো ক্যালকুলেট কৰিছো একগলে থাকি গল হেৰি দেন আমাৰ আহিব কিমান 34 rupees ঠিক আছে আমি দেখিলো ইয়াতে 34 rupees এটাৰ লস হৈছে আৰু 34 rupees ৰ লগত আমি পার্সেন্টেজ উলিয়াব দিছে ন আমাক ফাইন্ড দিস প্রফিট অর লস আমাৰ পার্সেন্টেজৰ কথাই কোৱা নাই পার্সেন্টেজৰ কথা কোৱা নাই মানে আমি ডাইৰেক্টলি এনসাৰ দিম মানুহজনৰ লোকসান হৈছে 34 rupees দ্যাটস ইট এইটো এনসাৰ 34 rupees কিমান টকা লোকসান হৈছে 34 যদি আমাক ক'লে হেতেন ফাইন্ড হিজ প্রফিট অর লস পার্সেন্টেজ তেতিয়ালে আমি পার্সেন্টেজ উলিয়াব লাগিল হেতেন এতে পার্সেন্টেজৰ কথাই কোৱা নাই তো আমি যে চাব লাগে 115 আৰু 81.20 ৰ মাজত ডিফাৰেন্স কিমান তো ডিফাৰেন্স ইয়াতে ক্লিয়াৰলি দেখা পাইছো 34 rupees নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে এইটো কোৱেশ্চনত কৈছে what is the number which when added to 20% of 450 আমাক কৈছে কি এনেকুৱা সংখ্যা আছে যিটো সংখ্যা 20% of 460 makes the sum equal to the 70% of 920 what is the number which when added to 20% of 460 আমাক কৈছে 460 ৰ 20% লগত 460 ৰ 20% লগত চাবা দেই কোৱেশ্চনৰ স্টেটমেন্ট কেইটা ভালদৰে পঢ়িব পাৰিলে কেতিয়াও কনফিউজন নালাগে আমাক কৈছে what is the number কি সংখ্যাটো which when added to ইমান এই সংখ্যাটোৰ লগত যোগ কৰিব মানে এইটো সংখ্যাৰ লগত আমি কি কৰিম যোগ কৰিম কিবা এটা সংখ্যা মই কিবা এটা সংখ্যাটোক x বুলি কৈ দিলো যে এই সংখ্যাটোৰ লগত কিবা এটা সংখ্যা যোগ কৰিম যোগ কৰিলে কি হ'ব makes the sum যোগ কৰিলে আমি কি পাম is equal to কাৰ সমান 70% of 920 মানে 70% of এটো মই ডাইৰেক্টলি ফ্ৰেকশনত লিখি দিছো 70% ক আমি কি লিখিব পাৰো 70% ক আমি ক'ব পাৰো 70/100 70% of 920 এটো সলভ কৰিলে দেখিবা 0 0 কাট খাই গল এপিনেও দেখিবা এটো 0 0 কাট খাই গল কিমান আহি গল x + 46 2 গুণ 92 এটো পূৰণ কৰিলে কিমান আহিব 92 * 7 আছে আচ্ছা সিম্পলিফাই কৰিব নালাগে এনেকে কাৰণ চোৱা ইয়াতে যদি তোমালোকে মন কৰিবা এফালে আছে এটা 92 ইয়াতে আছে 7টা 92 কথাটো এনেকুৱা নহয় জানো আমি যে ক্যালকুলেশন কৰো আমি এনেকৈ ক্যালকুলেশন কৰো নে নাই a আৰু এফালে চাব 7 a আছে এটা কি হ'ব
7 এর পৰা a বিয়োগ কৰিলে 6 a থাকি যাব নে নাই থাকি যাব 7টা a এর পৰা এটা a গুচি গলে 6 a থাকি যাব ইয়াতে তেনেকুৱা ইয়াতে আছে এটা 92 ইয়াতে আছে 7টা 92 792 মানে কি 7 into 92 মানে 7টা 92 তাৰে পৰা এটা গুচি গলে 6টা 92 থাকি যাব অৰ্থাৎ x ইকুৱেল আমাৰ 6 ৰে এটো পূৰণ কৰি দিয়া 6 2 গুণ 12 6 9 গুণ 54 একে 55 552 তো কারেক্ট आंसर আহি গল 552 মানে আমি যদি 552 460 ৰ 20% লগত যোগ কৰি দিও তেতিয়া হলে 920 ৰ আমি 70% পাই যাম আশা কৰো ক্লিয়াৰ সকলোৰে आंसर আহিছে খুব ধুনীয়া কোৱেশ্চন এটা আছিল নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এটো সিম্পল কোৱেশ্চন এটা দিয়া আছে আৰু কৈছে দা weights of the five friends are 67 85 70 90 and 103 পাঁচজন বন্ধুৰ আমাৰ ওজনৰ অনুপাত ওজনৰ পৰিমাণ কেইটা দিয়া আছে পাঁচজন বন্ধুৰ ওজনৰ পৰিমাণ কেইটা আমাক দিয়া আছে আৰু ইয়াৰে পৰা আমাক কি উলিয়াব দিছে ইয়াৰে পৰা আমাক উলিয়াব দিছে যে ইহঁতৰ এভাৰেজ weight কি হ'ব তো এভাৰেজ উলিয়াই কেনেকে এভাৰেজৰ কাৰণে আমি ফাৰ্স্ট অফ অল ইয়াতে থকা each and every number যোগ কৰিব লাগিব ইয়াতে যিমান কেইটা সংখ্যা আছে গোটেই কেইটা যোগ কৰি দিয়া 67 plus 85 plus 70 plus 90 plus আহিব 103 ডিভাইডেড বাই কি হ'ব কিমানটা সংখ্যা আছে পাঁচটা সংখ্যা আছে পাঁচেৰে হৰণ দ্যাটস ইট এইখিনি ক্যালকুলেট কৰিবা তোমালোকৰ এনসাৰটো আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এৰে কি কৈছে সিম্পলিফিকেশনৰ এটা কোৱেশ্চন দিছে আৰু সিম্পলিফিকেশনৰ কোৱেশ্চন এপিএসসি ৰ আহে তো অকমান কেয়ারফুল থাকিবা এনেকুৱা নহয় যে নাহে তো ইয়াতে তোমালোকে কি কৰিব লাগে জাস্ট ফ্রি বডমাস ৰুলটো ফলো কৰিব লাগে ফ্রি বডমাস ৰুলটো কেতিয়াও ভায়োলেট নকৰিবা এক্সামত কেতিয়াও আনসাৰ ভুল নোলায় ঠিক আছে ফ্রি বডমাস ৰুলটোৰ ওপৰত কেয়াৰ ৰাখিলে হ'ল 6 পূৰণ 2 এটা হি গল 12 হৰণ আছে 4 আৰু পূৰণ আছে এটা হার আমি সদায় ব্ৰেকেট আগতে সলভ কৰো ন এটা এইখিনি দেখিবা এইখিনি এতিয়া হৰণ আছে হৰণটো সলভ কৰি দিয়া হৰণটো সলভ কৰিলে কিমান হ'ব এটো আহিব 7 পূৰণ 4 পূৰণ আহিব 1/12 এটা 4 ৰে 12 কাটিলে 3 বাৰ তো ফাইনালি আমি গম পাই গলো ইয়াতে থাকি গল 7/3 মানে এই যেটো ব্ৰেকেট আছে এইখিনি পোৰশন এই পোৰশনখিনি 7/3 থাকিব আগত কিমান আছে 7 4 গুণ 28 আছে বিয়োগ কিমান আছে ইয়াতে 3 আছে 3 টো আকৌ পূৰণ হ'ব ন তো আলটিমেটলি আমি গম পাই গলো আমাৰ ক্যালকুলেশনটো এনেকুৱা হ'ব 28 - 3 -3 into 7/3 আৰু ইয়াতে 3 3 কাট খাই পেলাই 28 ৰ পৰা 7 গুচি গলে 21 থাকি যাব কারেক্ট आंसर তো 21 will be our correct answer আশা কৰো ক্লিয়াৰ সদায় তোমালোকে মাইন্ডত ৰাখিব লাগে যদি এনেকুৱা কোৱেশ্চন আহে ন যদি এনেকুৱা এক্সামত কোৱেশ্চন আহে তোমালোকে এটো ডিভাইড কৰি পেলাই সলভ কৰিব লাগে ডিভাইড কৰি পেলাই যেতিয়া সলভ কৰা যায় অকনমান কম্পাৰেটিভলি কম টাইমতে আনসাৰটো আহে যদি এনেকৈ কৰিব নাযায় সিৰিয়ালি কৰিব যোৱা যায় অকনমান টাইম বেছি লাগে মানে মই কি ক'ব বিচাৰিছো তোমালোকে ইয়াতে এটো ডিভাইড কৰি ল'ব লাগে প্লাস মাইনাসৰ এতিয়া এইখিনি ডিভাইড কৰি দিয়া কাৰণ এটো মাইনাস সাইন আছে ন মাইনাস সাইনত ডিভাইড কৰি দিব লাগে দি পেলাই ইয়াতে আৰু প্লাস মাইনাস আছে নকবাত নাই মানে প্লাস মাইনাস নাই যদি তোমালোকে আগৰখিনি এবাৰ সলভ কৰা পিছৰখিনি এবাৰ সলভ কৰা আগৰখিনি সলভ কৰিলে ইয়াতে দেখিবা 28 আহিব পিছৰখিনি সলভ কৰিলে কি হ'ব এটো 6 2 গুণ 12 হৰণ আছে হৰণ থকা মানে কিমান 4 পূৰণ 1/12 হ'ব ন এনেকুৱা হ'ব আৰু ইয়াতে আছে পূৰণ এটা 7 আছে আৰু বাহিৰত আৰু এটা 3 পূৰণ আছে ইয়াতে দেখিবা 4 ৰে 12 3 বাৰ গ'ল 3 ৰে 3 কাট খাই গ'ল ইয়াতে 7 থাকি গ'ল মানে এফালে আছে 7 এফালে আছে 28 মাজৰ আছে মাইনাস চিন তো 27 28 ৰ পৰা 7 গ'লে ডাইৰেক্টলি 21 আনসার তো এইটো তোমালোকে এপ্ৰোচ এক্সামত লগাব পাৰিবা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ 70 সেন্টিমিটাৰ এটা ৰেক্টেংগুলাৰ পেৰিমিটাৰ দিয়া আছে ৰেক্টেংগল মানে কি ৰেক্টেংগল মানে হৈছে আমাৰ অসমেৰ আয়ত বুলি কও জোৰ টু অপোজিট সাইডস আর ইকুয়াল অপোজিট সাইড বিলাক সমান হয় ঠিক আছে এই অপোজিট সাইড বিলাক সমান এটা আমাক পেৰিমিটাৰ দিয়া আছে 70 সেন্টিমিটাৰ এন্ড ইটস ডায়াগোনাল ইজ 25 সেন্টিমিটাৰ আমাক ডায়াগোনালও দিয়া আছে ডায়াগোনাল কিমান বুলি কৈছে 25 সেন্টিমিটাৰ যদি ডায়াগোনালটো আমাক দিয়া আছে বাকি দুটা বাহু উলিয়াব নোৱাৰিম জানো নিশ্চয় উলিয়াব পাৰিম কি হ'ব আমি ইয়াতে এইটো পাইথাগোৰাছ থিওৰেম লগাব পাৰিম লগতে যদি তোমালোকে ট্ৰিপলেট মনত ৰাখিছা আমি পাইথাগোৰাছ থিওৰেমত কোনটো আমি 25 যদি আমাৰ যদি কৰ্ণটো যদি 25 হয় হাইপোটেনাস যদি 25 হয় বাকি দুটা বাহু কি হয় তো যিসকলে জানে সিহঁতৰ কাৰণে বহুত ধুনীয়া 5 কি আহিব 25 24 25 আহিব এইটো 5 24 5 হয় নে নাই এইটো এটা চাই লোৱাচোন হয় নে নাই নহব এইটোতো নহব 25 ৰ কি আছিল 25 ৰ এটা ট্ৰিপলেট ফ্যামিলি আছিল ন ওকে বাৰু চাই লও কি আহে এটা আমাক ইয়াতে পেৰিমিটাৰ অলৰেডি কৈ দিছে 70 সেন্টিমিটাৰ এন্ড ইটস ডায়াগোনাল আমাক দিয়া আছে কিমান ডায়াগোনাল 25 সেন্টিমিটাৰ দা এৰিয়া অফ দা ৰেক্টেংগল আমাক এইটো ৰেক্টেংগলটো এৰিয়া উলিয়াব দিছে ফাৰ্স্ট অফ অল আমি যদি ইয়াৰে যদি পেৰিমিটাৰটো চাও পেৰিমিটাৰ 70 সেন্টিমিটাৰ আছে 70 টোৰ আধা কিমান হ'ব 70 ৰ আধা 35 যিটো আমি কম বাহুৰ a + b মানে ইয়াৰে আমাৰ লেন্থ আৰু ব্ৰেথ যদি এইটোক যদি মই l বুলি ধৰি লও এইটো ব্ৰেথ বুলি ধৰি লও l + b কিমান আছে 35 আছে l আৰু b ৰ সাম আহিব 35 লগতে আমি যদি এটা পাইথাগোৰাছ থিওৰেম লগাও তেতিয়া হলে এটো এনেকুৱা হ'ব l² + b² = আহিব 25² 25² অলৰেডি আমি গম পাও l
L plus B কিমান আছে L plus B আছে 35 মানে লেন্থ আৰু ব্ৰেথ L plus B আছে 35 আৰু আচ্ছা কুৱেশ্যনটো খুব ধুনীয়া আছিলে তো আমাক কুৱেশ্যনতে দিয়া আছে L plus B দিয়া আছে 35 আৰু লগতে L square plus B square দিয়া আছে 25 square এতিয়া মই যদি এইটো বস্তু স্কয়াৰ কৰি দিওঁ কি আহিব তেতিয়া এইটো বস্তু স্কয়াৰ কৰিলে কি আহিব স্কয়াৰ কৰিলে আহিব L square plus B square plus কি আহিব 12B আহিব A plus B whole square ফৰ্মুলা ইউজ কৰিছে আৰু বেলেগ একো নাই ইয়াতে আমি 2AB আমি A plus B আমি কি ফৰ্মুলা ইউজ কৰা বুলি কৈছো আমি ফৰ্মুলা ইউজ কৰিছো A plus B whole square আৰু 35 স্কয়াৰ কৰিলে কিমান আহিব 35 স্কয়াৰ কৰিলে আহিব 425 কেনেকৈ কৰিলো যিকোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 5 থাকে তাক স্কয়াৰ কৰাৰ কাৰণে প্ৰথমতে এককৰ অংকটো স্কয়াৰ কৰি দিয়া সব স্কয়াৰ কৰিলে কি আহিব 5 5 গুণ 25 আহিব ঠিক আছে 5ক স্কয়াৰ কৰিলে আহিব 25 তাৰপিছত দশকৰ ঘৰত যিটো অংক আছে 3 আছে ন 3ৰ পাছত কোন আহে 3ৰ পাছত আমি কোনটো সংখ্যা পাওঁ 3ৰ পাছত আহে 4 তো 4 টো পূৰণ কৰি দিয়া 3 4 গুণ 12 তো 1225 আমাৰ 35 ৰ স্কয়াৰ আহি গল ওকে এটা নেক্সট যদি চাও আমি L square plus B square আমাৰ কিমান আছে 25 স্কয়াৰ 25 স্কয়াৰ মানে কিমান 625 প্লাস 12B আছে ইকুৱেল কিমান আহি গল 1225 আহি গল এতিয়া এইখিনি যদি আমি সিম্পলিফাই কৰো ইয়াতে দেখিবা তোমালোকে 2LB ইকুৱেল কিমান আহিব 625 টো বিয়োগ কৰি দিয়া 625 বিয়োগ কৰিলে আহিব 600 ইয়াৰে পৰা LB ইকুৱেল কিমান আহিব LB ইকুৱেল আহিব 300 আৰু LB মানে কি LB মানে হৈছে তাৰ এৰিয়া তো কাৰেক্ট আনসাৰ কিমান আহি যাব 300 সেন্টিমিটাৰ স্কয়াৰ তো খুব ধুনীয়া কোৱেশ্চন আছিলে আশা কৰো সকলোৰে আনসাৰ আহিছে আৰু এক্সামত এনেকুৱা লেভেলৰ কোৱেশ্চনৰ কাৰণে তোমালোকে ৰেডি থাকিবই লাগিব এক্সামত আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহাৰ প্ৰবাবিলিটি খুব হাই কাৰণ খুব ধুনীয়া কোৱেশ্চন হয় এইটো ইয়াতে আমাক কি দিয়া আছিলে ইয়াতে আমাক দিয়া আছিলে ৰেক্টেংগলটোৰ পেৰিমিটাৰ মানে পৰিসীমা আৰু পৰিসীমাৰ যদি তোমালোকে ফৰ্মুলাটো মিলে যোৱা পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 হোল ইনটু L plus B 2 হোল ইনটু L plus B ইকুৱেল আমাৰ ইয়াতে দিয়া আছিলে 70 তো তাৰে পৰা আমি ডাইৰেক্টলি L plus B উলিয়াব পাৰিম ন L plus B কিমান আহিব দুইটা কাটি দিয়া 35 আহি যাব তো সেইকাৰণে মই এটা ডাইৰেক্টলি লিখিছো L plus B 35 আৰু ইয়াতে আমাক লগতে দিয়া আছে তাৰ ডায়াগোনেল কিমান 25 আৰু ডায়াগোনেল যদি 25 হয় এইটো আমি পাইথাগোৰাছ থিওৰেম লগাব নোৱাৰিম জানো এইটো হৈছে পাইথাগোৰাছ থিওৰেম ঠিক আছে এইটো হৈছে পাইথাগোৰাছ থিওৰেম আৰু বাকি এইটো কি হয় এইটো পেৰিমিটাৰৰ ফৰ্মুলা তাৰ পৰা আমি যেতিয়া এইটো স্কয়াৰ কৰিলো আমাৰ অটোমেটিক্যালি আনসাৰটো খুব ধুনীয়াকৈ আহি গৈছে ওকে ডান ইয়েস নেক্সট আহিছে ইয়াৰে পাছত নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যনত কি কৈছে এটা কৈছে মোহন গেটস 12% ইনক্ৰিজ ইন ইজ সেল এমাউন্ট যিসকলে অলৰেডি মোৰ ভিডিঅ'ছ বিলাক চাই আছে আগৰ পৰা সিহঁতে অলৰেডি গম পায় আমি কি কৰিব লাগে বা তোমালোকৰ এপ্ৰোচ কি থাকিব লাগে যেতিয়া কুৱেশ্যন এটা বৰ্ডত আহিব মই আতৰি দিয়া চাগে তোমালোকে গম পাই গৈছা আতৰি দিয়া ললে ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে কুৱেশ্যনটো ট্ৰাই কৰিব লাগে নিজৰ ফালৰ পৰা যদি পাৰা নাই তাৰ পিছত এই ভিডিঅ'টো প্লে কৰা যদি পাৰি আছে তেতিয়াহ'লে খুব ধুনীয়া কথা তোমালোকে টাইমো ৱেষ্ট কৰিব নালাগে ধামধুম কুৱেশ্যন কেইটা প্ৰেক্টিচ কৰিব লাগে তোমালোকৰ যাতে নিজৰ প্ৰেক্টিচটো হয় সেইটো বস্তু মেইন প্ৰায়োৰিটাইজ ৰাখিবা এনেকুৱা নহয় যে অকল চাই যাব লাগে মুভিটো নহয় যে কিবা থ্ৰিলাৰ আহিব কিবা বেলেগ বেলেগ ষ্টৰী আহিব একো নাই ওকে তো এটা আমাৰ কি আছে নেক্সট টু মোহন গেটস 12% ইনক্ৰিজ ইন হিজ সেল মোহনে কি কৰিব তেওঁৰ সেলৰ 12% ইনক্ৰিমেন্ট হল ঠিক আছে তাৰপিছত কৈছে কি ইন দ্য ফাৰ্ষ্ট ইয়াৰ মানে প্ৰথম বছৰ 12% সেকেন্ড ইয়াৰত এন্ড 15% ইনক্ৰিজ ইন দ্য সেকেন্ড ইয়াৰত 15% ইনক্ৰিজ হৈছে ঠিক আছে ফাৰ্ষ্ট ইয়াৰত 12% সেকেন্ড ইয়াৰত 15% ইনক্ৰিজ হৈছে নেক্সট আমাৰ কি কৈছে with that his present sale is rupees 1,28,800 আৰু এইটোৰ সৈতে বৰ্তমানৰ সেল কিমান 1,28,800 আমাক এটা কোৱেশ্চন কৰিছে what was his sale 2 years ago 2 বছৰ আগত তেওঁৰ সেল কি আছিল কথাটো হল আমি সদায় এনেকুৱা কোৱেশ্চন আহিলে চোৱা বৰ্তমানৰ ধৰিলো মই কৈদিলো x বৰ্তমান মানে মই 2 বছৰ আগৰ কথা কৈছো 2 বছৰ আগত আছিল x তাৰে পিছত কি হ'ব তাৰে পিছত 1 বছৰ পিছত কি হ'ব 12% বাঢ়িব ন 12% বাঢ়া মানে কি 12% বাঢ়িছে তাৰ মিনিংটো হৈছে 112% আমি যিকোনো এটা সংখ্যা ইনক্ৰিজ মানে কি ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্টৰ এটা কনসেপ্ট আছিল আমি যেতিয়া কোনোবা এটা সংখ্যা কওঁ যে 10% বাঢ়িছে তাৰ মিনিং হৈছে 110 যদি কোনোবা এটা সংখ্যা 10% কমিছে তাৰ মিনিং 90% এইটো এটা টেকনিক হয় পাৰ্চেন্টেজৰ ইয়াতে কৈছে 12% বাঢ়িছে তো 112 লিখিব লাগিব তাৰপিছত কি কৈছে 15% বাঢ়িছে মানে সেকেন্ড ইয়াৰত 15% বাঢ়িব তো 115% প্ৰথম মই ধৰি ললো যে বৰ্তমান আছিলে x মানে 2 বছৰ আগৰ কাহিনী তাৰপিছত 12% বাঢ়িছে 112 হৈ গল 15% বাঢ়িছে 115 হৈ গল আৰু এন্ড অফ দা ষ্টৰী আমাক কিমান কৈছে 2 বছৰৰ পাছত মানে বৰ্তমানৰ কথা হৈছে এইটো হৈছে কাৰেন্ট সিনাৰিও হৈছে 1,28,800 এতিয়া তোমালোকে জাস্ট এইখিনি সলভ কৰি x ৰ মানটো উলিয়াব লাগে কাৰণ x টো আমি ধৰিছো ন 2 বছৰ আগৰ কাহিনী বুলি তো এতিয়া যদি এইখিনি সলভ কৰিবলৈ যাও x ইনটু কি হ'ব 12% বাঢ়ি যাও মানে কি 3 28 15% মানে কি 23 20 ঠিক আছে এইখিনি এতিয়া সলভ কৰিবলৈ গলে 28 ৰে যাব যেন মোৰ ফিল হৈ আছে 28 ৰে কাটিবলৈ ট্ৰাই কৰাচোন
টান হ'ব কিন্তু অবভিয়াছলি ট্ৰাই কৰা এটা কাম কৰিলা অলপমান সৰু বনাই লোৱা সংখ্যাবিলাক ইয়াতে 20 যাব ন 4 এইটো 5 বাৰ কাটি দিয়া 4 এইটো 7 বাৰ কাটি দিয়া এতিয়া বেছি ইজি হ'ব 7 কাটিবলৈ ট্ৰাই কৰা 7 1 গুণ 7 7 8 গুণ 56 7 4 গুণ 28 তো আমাৰ আহি গ'ল 18400 তাৰ পাছত মই আকৌ ট্ৰাই কৰিছো এবাৰ 7 গ'ল 23 ট্ৰাই কৰা এতিয়া 23 কিমান বাৰ যাব 23 ৰে 9 বাৰ যাব জানো 9 2 গুণ 18 180 9 বাৰটো নাযাব 8 বাৰ যাব ন 8 বাৰ যাব ইয়েছ 800 আহি যাব তো ইয়েছ 23 আমাৰ 8 বাৰ গুচি গ'ল এইবাৰ কিমান আহিব x ইকুৱেল 25 5 গুণ 125 125 ৰ লগত 8 পূৰণ কৰিলে 800 900 1000 1000 আৰু টা শূন্য মানে 1 লাখ তো আগতে আছিলে 1 লাখ আৰু বৰ্তমান কিমান হৈছে আগতে আছিলে 1 লাখ আৰু বৰ্তমান তাৰ 12% 15% এনেকৈ দুবাৰ বাঢ়ি পেলাই 1,28,800 হৈছে আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা ক্যালকুলেশন কৰাৰ বাবে অকমান স্পিড লাগিব আৰু অকমান এজাম্পশন লাগিব এটা চোৱা এইটো কোৱেশ্চন মই এটা কথা মাইন্ডত সিউৰিটি আছিলে যে এটা যিকেইটা সংখ্যা আহিব না এটা কটাকটি যাবই কাৰণ এক্সামত কি হয় আমাক যিমানে এনেকুৱা কোৱেশ্চন দিয়ক কিয় ভ্যালু কেইটা যিকেইটা আনসাৰ আহে না আনসাৰ কেইটা বহুত পারফেক্ট আনসাৰ আহে বহুত ধুনীয়া ধুনীয়া আনসাৰ আহে তো ধুনীয়া মানে কি ধুনীয়া আনসাৰ আহিবলৈ হলে কাট খাবই লাগিব কাট নাখাটো ধুনীয়া নাই ন দশমিকত আহি যাব চোন আনসাৰ তো সেইকাৰণে মই সিওৰ আছিলো মোৰ ভিতৰৰ পৰা যে এইটো 7 কাট খাবই বা 28 কাটিলে 28 কাট খোৱাৰ চান্স এটা আছিল ঠিক আছে 28 কাট খোৱাৰ চান্স এটা আছিল বাকি নেক্সট যদি আমি চাও চান্স নহয় আছিলে বাৰু 28 কাটিলে 28 গ'লহেতেন তাৰপিছত আমি যদি চাও 23 কাটিলে 23 হৰণ যাব তো আমি কৰিব পাৰিলো হেতে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন তো এইটো কোৱেশ্চনত কি কৈছে ইয়াতে যদি চাও ইয়াতে কৈছে সাম বিকাম 6600 ইন 4 ইয়ার্স এটা নিৰ্দিষ্ট টকা এটা আছে এক ধনৰাশিৰ কথা কৈছে 6600 টকা হৈছে 4 বছৰত 6600 টকা 4 বছৰত at simple interest at an yearly interest rate of 5% 6600 টকা হৈছে 4 বছৰত আৰু ইন্টারেস্ট কিমান 5% তো চোৱা 4 বছৰত যদি 5% কৈ 6600 হৈছে এটা ক্লিয়াৰলি দেখা পায় চোৱা এক বছৰত যদি 5% হয় 4 বছৰত কিমান হ'ব এক বছৰত যদি এজন মানুহে 5% সুদ দিব লগা হয় 4 বছৰত কিমান দিব লগা হ'ব 20% মানে 20% সুদ দিব লগা হ'ব আৰু মূলধন কিমান থাকে যিকোনো এটা বস্তুৰ মূলধন সদায় 100% এতিয়া আমাৰ ইয়াতে কি দিয়া আছে এইটো দিয়া আছে এমাউন্ট দিয়া আছে আৰু এমাউন্ট কিমান হ'ব সাপোজ মূলধন হৈছে এইটো সুদ হৈছে এইখিনি সুদ আৰু মূল্য হলে কিমান হ'ব 120% এইটোৱে হৈছে 6600 সমান দ্যাটস ইট এইখিনিয়ে কথা 6600 গুণে সমান 120% এইখিনি সলভ কৰিলে দেখিবা তোমালোকে 1% ইকুৱেল কিমান আহিব 1% ইকুৱেল 0 0 কাট হৈ গ'ল 12 ৰে কাটি দিয়া 12 5 গুণ 60 12 5 গুণ 60 তো 55 আহি গ'ল তো 1% ইকুৱেল আমাৰ আহি গ'ল 55 আমাক উলিয়াব দিছে মূলধন মানে আমি উলিয়াব লাগে 100% তো 100% মানে কিমান আহিব 100% মানে আহিব 5500 এইটো উলিয়াব দিছে হোৱাট ইজ দ্য সাম তো মূলধনটো উলিয়াব দিছিলে তো কারেক্ট আনসার আমাৰ আহি গ'ল খুব ধুনীয়াকৈ 5500 আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ এটা এইটো মেথডত নকৰি তোমালোকে অবিয়াসলি এমাউন্টৰ যেটো ফৰ্মুলা আছিল হেতুটো কৰিব পাৰিলা এমাউন্ট ইকুৱেল p প্লাস si p প্লাস si বা p প্লাস prt by 100 এইটো ফৰ্মুলাটো তোমালোকে পাৰিলা হেতেন prt by 100 ঠিক আছে ইয়াৰে আমাৰ এমাউন্ট অলৰেডি দিয়া আছে 6600 আমাৰ এমাউন্ট আছিলে এইটো মেথডত গলে হয়তো অকনমান টাইম লগাৰ চান্স আছিলে ইয়াৰে প্ৰিন্সিপাল আমি নাজানো দেন আমি প্ৰিন্সিপাল আকৌ এইটো নাজানো তাৰপিছত আমি ৰেট অফ ইন্টারেস্ট আমি গম পাও 5 আৰু টাইম আমি গম পাও 4 ডিভাইডেড বাই আছে ইয়াতে 100 এইখিনি সলভ কৰিবলৈ গলে আমাৰ এটা কোয়াড্ৰেটিক ইকুৱেচন বনিব অবভিয়াসলি অকনমান টাইম কনজিউমিং হৈ যাব ওকে বাৰু নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চন কি আছে চোৱা ইয়াতে যদি চাও দা ৰেডিয়াস অফ এ স্ফিয়াৰ ইজ ইনক্ৰিজ বাই 25% এটা স্ফিয়াৰৰ আমাক ৰেডিয়াসৰ কথা কৈছে এটা স্ফিয়াৰৰ ৰেডিয়াস 25% বৃদ্ধি কৰা হৈছে আমাক এটা কোৱেশ্চন কৰিছে হোৱাট ইজ দা ইনক্ৰিজ পার্সেন্টেজ ইন সারফেস এরিয়া যদি এটা স্ফিয়াৰৰ ৰেডিয়াসটো 25% বঢ়াই দিয়া হয় তা সারফেস এৰিয়াত কি প্ৰভাৱ পৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ যিসকলে এপত আছিলে সিহঁতক মই লাষ্ট ক্লাছত চাগে মোস্ট প্ৰবাবলি কৰাইছিলো তাত আমি অলৰেডি কৈ থৈ দিছো যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকে মেইনলি জানিব লাগে ফৰ্মুলা তোমালোকে এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে প্ৰথমতে জানিব লাগিব সারফেস এৰিয়া অফ এ স্ফিয়াৰ এটা গোলকৰ সারফেস এৰিয়াৰ ফৰ্মুলা কি তো হেতু হৈছিলে 4 পাই r স্কয়াৰ যদি এই ফৰ্মুলাটো গম পাই যোৱা তাৰ পিছত তোমালোকে চাব লাগে এৰে কনস্ট্যান্ট পাৰ্ট কোন এখিনি কনস্ট্যান্ট মানে যেটো বস্তু ইটস এন্ড এভৰি কোৱেশ্চনত সেম থাকে যেনেকৈ ইয়াতে তোমালোকে দেখিবা আমি যিকোনো ধৰণৰ স্ফিয়াৰৰ কথা নকও কিয় তাত এই 4 টো থাকিবই তাৰ ইয়াতে পাই টো থাকিবই তো পাই আৰু 4 টো প্ৰতিটো কোৱেশ্চনতে থাকে তো এই দুটা বস্তু তোমালোকে ইগনোৰ কৰি দিয়া এটা থাকিল কোন ৰেডিয়াস ইয়াতে কি আছে স্কয়াৰ আছে মানে কি r দুটা আছে স্কয়াৰে কি বুজায় স্কয়াৰে বুজায় যে r এটা নহয় r দুটা আছে তো তোমালোকে দুটা আছে মানে দুবাৰ লিখি লোৱা দেন তোমালোকে কি চাব লাগে যে ইয়াতে যেটো r স্কয়াৰ আছে এটো পূৰণ হৈ আছে নেকি পূৰণ হৈ আছে নে কি হৈ আছে তো দেখিবা এতে পূৰণ হৈ আছে r দুটা পূৰণ হৈ আছে
পূৰণ হৈ থাকিলে আমি কি কৰিব লাগে 25% বাঢ়া বুলি কৈছে ন 25% মানে কি 25% মানে হৈছে 1/4 হয় 25% মানে হৈছে আমি যদি ভগ্নাংশত কনভাৰ্ট কৰি দিও 1/4 হ'ব আৰু ইয়াৰে পৰা আমি কি কৰিব পাৰিম যদি 25% মানে 1/4 হয় আৰু লগতে যেটো ডিনোমিনেটৰ থাকিব ডিনোমিনেটৰক আমি সদায় কি বুলি ধৰি লও ডিনোমিনেটৰক আমি ধৰি লও অৰিজিন নাম্বাৰ আৰু নিউমাৰেটৰক আমি এজ এ ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট ফেক্টৰ বুলি ইউজ কৰো ঠিক আছে নিউমাৰেটৰ যেটো থাকিব হি ইউজ হ'ব এজ এ ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট ফেক্টৰ আৰু তলৰটো এজ এ অৰিজিন নাম্বাৰ আমি ব্যৱহাৰ কৰিম তেতিয়া কি হ'ব r ৰ ভ্যালুটো কি হ'ব অৰিজিনাল নাম্বাৰ আমি যদি ধৰি লও 4 আছিল নিউ নাম্বাৰ কি হৈ যাব নিউ নাম্বাৰলৈকে কনভাৰ্ট হৈ যাব 5 ঠিক তেনেদৰে আকৌ অৰিজিন নাম্বাৰ যদি আমি 4 বুলি ধৰি লও নিউ নাম্বাৰ আকৌ এবাৰ 5 হ'ব তো এনেকৈ আমি অৰিজিন পাই যাম সাৰফেস এৰিয়া আৰু নিউ সাৰফেস এৰিয়া পাই যাম এটা এইটো এটা মেথড ঠিক আছে এইটো মেথডত আমি কি পাই গলো অৰিজিন সাৰফেস এৰিয়া আছিল 16 নিউ সাৰফেস এৰিয়া হৈ গৈছে 25 মানে কিমান ইনক্ৰিজ পালে আগৰ তুলনাত যদি চাও আগতকৈ বৰ্তমান নিউ সাৰফেস এৰিয়া 9 এটা ইনক্ৰিজ হৈছে আগতে আছিল 16 সাৰফেস এৰিয়া টোটাল সাৰফেস এৰিয়া আগতে আছিল 16 নিউ সাৰফেস এৰিয়া হৈছে 25 মানে 9 এটা ইনক্ৰিজ হৈছে আৰু সেই 9 টো কাৰ ৰেসপেক্টত 16 ৰেসপেক্টত ইনটু 100 কৰিলে তোমালোকে এটা কাৰেক্ট আনসাৰটো পাই যাবা কিন্তু কথাটো হল কি এইটো অকমান কমপ্লিকেটেড লাগিবও পাৰে তোমালোকৰ কাৰণ এইটো মেথডটোক আমি কওঁ সাকসেসিভ কেস মেথড যেটো বুজিবৰ কাৰণে আগতীয়াকৈ আৰু বহুত কথা জানিব লগা থাকে যেনেকৈ ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কথা পার্সেন্টেজৰ পৰা ফ্ৰেকশনলৈকে কনভাৰ্ট কৰা কথা এটা কিবা এনেকুৱা অপচন আছে জানো যে আমি এনেকুৱা ধৰণৰ মেথড নকৰাকৈ শৰ্ট ট্ৰিকৰ আনসাৰ ওলাব পাৰো নিশ্চয় এইটোও বাৰু শৰ্ট ট্ৰিক হয় কিন্তু আৰু এটা মেথড আছে যেটো মেথডত ইমান বেছি আমাৰ কষ্ট নহয় সেই মেথডটোক আমি কওঁ নেট এফেক্টৰ ফৰ্মুলা নেট এফেক্টৰ ফৰ্মুলাটো কেনেকৈ কাম কৰে হয়তো তোমালোকে কেতিয়াবা নহয় কেতিয়াবা এই ফৰ্মুলাটো নিশ্চয় দেখা পাইছা এই ফৰ্মুলাটোত আমি কি লিখো a + b ab/100 যত a আৰু b ভ্যালু দুটা পুট কৰো আমি কুৱেশ্যনত দিয়া ডাটাৰ ওপৰত ইয়াতে যদি চাও ইয়াতে আমাক কৈছে ৰেডিয়াসটো 25% ইনক্ৰিজ কৰা হৈছে তো ৰেডিয়াসটো কিমান বাৰ লিখিব লাগিব r² আছে মানে দুবাৰ লিখিব লাগিব তো আলটিমেটলি আমি কম কি a এর ভ্যালু হৈছে 25 আৰু b এর ভ্যালু কিমান হ'ব b এর ভ্যালু 25 এ হ'ব কাৰণ দুটা r আছে আৰু দুয়োটাকে আমি a আৰু b হিচাপে ইউজ কৰিম ইয়াতে যদি ডাটাখিনি বহাই দিয়া হয় তেতিয়াহলে তোমালোকৰ आंसर আহিব 56 পইণ্ট সামথিং আহিব চাগে 56.25 আহিব নেকি yes 56.25 আহিব কাৰণ এইটো মোস্ট প্ৰবাবলি তোমালোকৰ বেছি ইজি লাগিব কিয়নো 25 যোগ 25 কিমান হ'ব 50 দেন 25 গুণ 625 ক 100 ৰে ডিভাইড কৰিলে 6.25 তো 6.25 টো আমি এড কৰি পেলাই অলমোস্ট মুখে মুখে আনসাৰটো দিব পাৰিম হয়নে তো নেট এফেক্টৰ আৰু সাকসেসিভ কেছত দুইটা মেথডৰ লগত অকমান তোমালোকৰ যদি প্ৰেক্টিস থাকে তেতিয়ালে এক্সামত অবিয়াসলি আনসাৰ উলিয়াবলৈ বহুত ইজি হ'ব আৰু যদি এইটো মেথডক ইগনোৰ কৰি পেলাই যদি তোমালোকে ভাবিছা যে আমি একদম বেসিক টেকনিকত গুচি যাম তেতিয়া হলে কিন্তু এইটো কোৱেশ্যনৰ আনসাৰ উলিয়াবলৈ অকমান বেছি টাইম লাগিব কাৰণ ক্যালকুলেশনটো বহুত ডাঙৰ ক্যালকুলেশন হ'ব যদি তোমালোকে এতে ধৰিবলৈ যোৱা যে 100 আমি ধৰি লম অৰিজিন নাম্বাৰ নিউ নাম্বাৰ আমি ধৰি লম 125 তেতিয়ালে ক্যালকুলেশন ডাঙৰ হ'ব ন অবিয়াসলি ক্যালকুলেশন ডাঙৰ হ'ব যদি তোমালোকে হেতু মেথডৰ পিনে যোৱা তেলে মই আজিটো কৰাবলৈ নাযাও কাৰণ বহুত বেছি টাইম লাগি যাব তো আমি নেক্সট ক্লাছত কেতিয়াবা আলোচনা কৰিম ওকে বাৰু তো এটা যদি এই কোৱেশ্যনৰ কথা কও নেক্সট কোৱেশ্যন ইয়াৰে কি কৈছে এইটো হৈছে ৰিলেটিভ স্পীডৰ লগত জড়িত এটা কোৱেশ্যন যত আমাক কি কৈছে এ পুলিচম্যান ইজ চেজিং এ থিয়েফ এটা পুলিচ এজনে কি কৰে চুৰ এজনক খেদি আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্যন এক্সামত আহে খুব ফ্ৰিকুৱেন্টলি আহি থাকে জাস্ট কোৱেশ্যন বিলাক তোমালোকে অকমান দেখি থাকিলে কি হয় এক্সামত বেছি ইজি লাগিব প্ৰথম কথা ৰিলেটিভ স্পীডৰ কোৱেশ্যনত যদি আমি স্পীড ইউজ কৰিব বিচাৰো ৰিলেটিভ স্পীড মানে কি অকমা ওভাৰভিউ দি দিছে একেলগে যদি এটা ইভেন্টৰ এটা কাহানী এটা কোৱেশ্যন এটা যদি দুটা অবজেক্টে দুটা বস্তুৱে যদি গতি কৰি আছে দুটা বস্তুৱে যদি মুভ কৰি আছে তেতিয়া ৰিলেটিভ স্পীড ইউজ হয় আৰু সেই কোৱেশ্যনটো যদিহে দুটা বস্তুৱে মুভ কৰি আছে আমি তাতে ৰিলেটিভ স্পীডৰ বাহিৰে বেলেগ স্পীড ইউজ কৰিবই নোৱাৰো মানে ইয়াতে যদি চাও এটা আমাক কৈছে এজন পুলিচে চুৰ এজনক খেদি আছে খেদি থাকোতে কি হৈছে কিমান স্পীডত খেদি আছে পুলিচজনে 12 কিলোমিটাৰ স্পীডত 12 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত পুলিচটোৱে খেদি আছে আৰু চিফটোৱে কিমান স্পীডত দৌৰি আছে চিফটোৱে দৌৰি আছে 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত মানে চুৰৰ স্পীড এইটো পুলিচৰ স্পীড এইটো এতিয়া আমি ইয়াতে ৰিলেটিভ স্পীড কিমান হ'ব আমি ইয়াতে দুটা স্পীড দেখি আছো আমি ইয়াৰে পৰা এটা ৰিলেটিভ স্পীড উলিয়াব লাগিব ৰিলেটিভ স্পীড কিমান হ'ব 12 পৰা 8 টো বিয়োগ কৰিলো কাৰণ পুলিচ আৰু চুৰটোৱে একেটা দিশতে গৈ আছে চুৰটোৰ পিছে পিছে পুলিচটো দৌৰি আছে ন তো মানে একেটা দিশতে গৈ আছে একেটা দিশতে গৈ থাকিলে আমাৰ ৰিলেটিভ স্পীড কি আহিব একেটা দিশতে গৈ থাকিলে ৰিলেটিভ স্পীড আমাৰ আহিব বিয়োগ অৰ্থাৎ 12 বিয়োগ 8 আমাৰ আহি গ'ল 4 কিলোমিটাৰ পাৰ আৱাৰ তো 4 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল হেতৰ ৰিলেটিভ স্পীড নেক্সট আমাক কি কৈছে ইফ দা পুলিচম্যান স্টাৰ্টেড 30 মিনিটস লেট পুলিচটোৱে কি কৰিছে 30 মিনিট দেৰিকৈ দৌৰা আৰম্ভ কৰিছে ফাইন্ড the time taken by the policeman to catch the thief তো চোৱা আমাক কৈছে যদিহে পুলিচে 30 মিনিট দেৰিকৈ দৌৰা আৰম্ভ কৰিছে কথাটো এনেকুৱা মানে পুলিচ আৰু চুৰটো এনেকৈ থিয় দি আছে এইটো সাইডত চুৰটো আছে এইটো সাইডত পুলিচে এনেকৈ ইফালে চাই আছে সাপোজ কাহানীটো এনেকুৱা ন ইফালে চাই আছে এনেতে চুৰটোৱে পলাইছে
চোৰটোৱে পলাইছে আধা ঘন্টা পিছত মানে 30 মিনিট পিছত পুলিচে এনেকৈ ঘূৰি চাই দেখিলে চোৰটোৱে পলাইছে পলোৱা দেখিছে এই সেইটো দূৰত দৌৰি আছে তো দেখি পেলাই পুলিচে দৌৰা আৰম্ভ কৰিছে এতিয়া আমাক কুৱেশ্যন কৰিছে যে পুলিচে চোৰটো কিমান সময় পিছত ধৰিব তো তাৰ কাৰণে প্ৰথমতে আমি জানিব লাগিব যেতিয়া আধা ঘন্টা পিছত পুলিচে এনেকৈ চাওঁতে চোৰটো কিমান দূৰত আছে সেইটো ফাৰ্ষ্ট চাব লাগিব তো চোৱা চোৰটোৱে 1 ঘন্টা দৌৰিব পাৰে 8 কিলোমিটাৰ থিংকিং যদি ভাল থাকে ন এক্সামত কুৱেশ্যন কৰাৰ কাৰণে টাইম নালাগে পুলিচটোৱে 1 ঘন্টা দৌৰিব পাৰে 8 কিলোমিটাৰ আধা ঘন্টা কিমান দৌৰিব আধা ঘন্টা দৌৰিব 4 কিলোমিটাৰ হয় তো আধা ঘন্টাত চোৰটোৱে 4 কিলোমিটাৰ গৈ পাইছে চোৰটোৱে বৰ্তমান কিমান দূৰত্ব গৈছে চোৱা পুলিচটোৱে যেতিয়া এনেকৈ ঘূৰি চালে আধা ঘন্টা পিছত ঘূৰি চাই দেখিলে চোৰটোৱে 4 কিলোমিটাৰ দূৰত আছে এতিয়া পুলিচটোৱে কি কৰিছে দৌৰা ষ্টাৰ্ট কৰিছে এতিয়া এই পুলিচটোৱে দৌৰা যেতিয়া ষ্টাৰ্ট কৰিছে তেতিয়া সিহঁতৰ মাজত ডিষ্টেন্স কিমান আছে 4 কিলোমিটাৰ আৰু এই ডিষ্টেন্সটো কিমান স্পীডেৰে কভাৰ কৰিব পুলিচটোৱে 12 কিলোমিটাৰ স্পীডেৰে হয় নহয় কাৰণ চা পুলিচটোৱে যেতিয়া চোৰটোৰ পিছত দেখিলে চোৰটোক দেখি পেলাই যে দৌৰা আৰম্ভ কৰিছে তেতিয়া এনেকুৱা নহয় যে অকল পুলিচজন দৌৰি আছে চোৰজনো দৌৰি আছে তো সেইকাৰণে আমি এই ডিষ্টেন্সটো কভাৰ কৰাৰ কাৰণে ৰিলেটিভ স্পীডেৰে হৰণ কৰিব লাগিব ৰিলেটিভ স্পীড কিমান 4 অৰ্থাৎ 1 ঘন্টা সময় লাগিব 1 ঘন্টা পাছত কি হ'ব আমাক সেইটো সুধিছে টাইম টেকেন বাই দ্য পুলিচমেন টু গেট দ্য থিফ তো 1 ঘন্টা সময়ৰ পিছত পুলিচটোৱে চোৰটোক ধৰিব পাৰিব আশা কৰো ক্লিয়াৰ ওকে ডান এটা যদি তোমালোকক অকমান ৰিয়েলিষ্টিক বনাব লাগে ৰিয়েলিষ্টিক বনাই দিও নেকি ইয়েস ৰিয়েলিষ্টিক বনাই দিও এইটো হৈছে পুলিচ আধা ঘন্টা পিছত দেখিলে চোৰটো আছে ইয়াতে চোৰটো আছে এইখিনিত আছে চোৰটোৱে দৌৰি গৈছে গৈ পেলাই ইয়াতে মাজত ডিষ্টেন্স আছে 4 কিলোমিটাৰ এতিয়া পুলিচটোৱে যেতিয়া এনেকৈ দেখিলে যে চোৰটো এতিয়া 4 কিলোমিটাৰ দূৰত আছে তো পুলিচটোৱে দৌৰা আৰম্ভ কৰিছে আৰু চোৰটোতো দৌৰি আছে ন চোৰটোৱে অলৰেডি 4 কিলোমিটাৰ গৈ পাইছে তাৰপিছত কি হ'ব দৌৰি আছে আৰু 1 ঘন্টা দৌৰিলে কি হ'ব চোৱা চোৰটোৱে যদি আৰু 1 ঘন্টা দৌৰে কি হ'ব 8 কিলোমিটাৰ গৈ পাব নে নাই পাব তো আলটিমেটলি চোৰটোৱে 1 ঘন্টা পাছত এইখিনি জায়গা আহি পাইছে চোৰটোৱে আহি পাইছে এইখিনি এইটো থিফ চোৰটোৱে আহি পেলাই এইখিনি মানে আৰু 8 কিলোমিটাৰ গৈছে 1 ঘন্টাত প্ৰথমতে পুলিচটো এনেকে আছিলে তেতিয়া আধা ঘন্টা দৌৰিলে 4 কিলোমিটাৰ গৈ পাইছে তাৰপিছত আৰু 1 ঘন্টা দৌৰিছে 8 কিলোমিটাৰ গৈ পাইছে স্পীড 8 কিলোমিটাৰ ন 8 কিলোমিটাৰ প্ৰতি ঘন্টা মানে 8 কিলোমিটাৰ 1 ঘন্টাত এতিয়া পুলিচটোৱে যেতিয়া দেখিছে দেখাৰ যে পুলিচটোৱে দৌৰি আছে নে নাই এতিয়া পুলিচটোৱে 1 ঘন্টাত কিমান গৈ পাব পুলিচটোৱে 1 ঘন্টাত গৈ পাব ডাইৰেক্টলি এইখিনি কাৰণ 12 কিলোমিটাৰ স্পীড পুলিচটোৰ স্পীড কিমান 12 কিলোমিটাৰ প্ৰতি ঘন্টা লগ পালে নে নাই ইয়াতে লগ পাব নে তো আলটিমেটলি আমাৰ ৰিয়েলিষ্টিক হবে এনসাৰটো একেই আছে মানে 1 ঘন্টাৰ পিছত পুলিচটোৱে লগ পাই যাব চোৰজনক নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এডুকেশ্যনত কি কৈছে when a number is divided by 512 it leaves a remainder 67 আমাক কৈছে যেতিয়া এটা সংখ্যা 512 ৰে এটা সংখ্যা 512ৰে হৰণ কৰা হয় এটা সংখ্যা এটা আছে যাক 512ৰে হৰণ কৰিলে আমাৰ ৰিমাইন্ডাৰ কিমান আহিব 67 আমাক এটা কুৱেশ্যন কৰিছে যদি হে একেটা সংখ্যা x ক যদি 32ৰে হৰণ কৰা হয় ৰিমাইন্ডাৰ কি আহিব এইটো কুৱেশ্যন তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি কি কৰিব লাগে সিম্পলি এইটো সংখ্যাৰে 67 ক হৰণ কৰি দিয়া ৰিমাইন্ডাৰটো হৰণ কৰি দিব লাগে অৰ্থাৎ 67 ক যদি 32ৰে হৰণ কৰি দিও কি হ'ব 32 গুণ 64 3 আহিব আমাৰ ৰিমাইন্ডাৰ তো এইটো এনসার ৰিমাইন্ডাৰ কিমান আহিব 3 আহিব আমাৰ ৰিমাইন্ডাৰ ওকে আমি জাস্ট এই সংখ্যাটোৰে 67 ক ডিভাইড কৰিব লাগে যেটো অলৰেডি ৰিমাইন্ডাৰ আছিল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন A shopkeeper decides to raise the mark price of an article by 40%. এজন দোকানীয়ে যেটো বস্তুৰ লিখা দাম আছে এটো 40% বঢ়াম বুলি ডিসাইড কৰিলে এটা বস্তু এটাৰ মানে ধৰিবা কিনা দাম আছিল 100% হেতু লিখা দামটো বঢ়াই পেলাই 140% কৰিম বুলি ডিসাইড কৰিলে 40% বঢ়াই দিব ন যদি এটোৰ কিনা দাম আছিল বস্তুৰ লিখা দামটো এটো হ'ব এটা আমাক কোৱেশ্চনটো কৰিছে কি how much percentage discount should be allowed to be able to sell the article at the original mark price তো আমাক কৈছে যদি আমি বস্তুটো হে আগৰে দামতে বিক্ৰী কৰিব লগা হয় তেতিয়ালে কিমান ডিসকাউন্ট দিব লাগিব কিমান শতাংশ চোৱা আগতে দাম আছিল 100 টকা দামটো বঢ়াই পেলাই কৰিলে 140 এতিয়া আমি যদি আগৰ দামৰ সমান কৰিব লাগে মানে 40 টকা কমাই দিব লাগিব হয় 40 টকা কমাই দিব লাগিব কিন্তু দাম যেতিয়া কমাই দিয়া হয় কাৰ ৰেসপেক্টত কমোৱা হয় বৰ্তমান দামৰ তুলনাত যেতিয়া কিবা এটা বস্তু দাম কমোৱা হয় বৰ্তমান দামৰ তুলনাত সাপোজ তুমি আজি কিবা এটা মাটি কিনিলা ঠিক আছে প্লট এটা কিনিলা তুমি কবাত কোনোবা এটা জায়গা তোমালোকৰ ঘৰৰ ওচৰত মাটি কিনিলা 5 লাখ টকাৰে আজিৰ পৰা 20 বছৰ পিছত সেই মাটিখিনিৰ দাম 5 লাখ টকা হৈ থাকিব জানো নাথাকে দাম বাঢ়িব তো তোমালোকে যেতিয়া 20 বছৰ পিছত মাটিখিনি বিক্ৰী কৰিবা তোমালোকে এতিয়া ৰেটৰ পৰা ডিসকাউন্ট দিবা নে 5 লাখ টকাৰ ওপৰত ৰেহাই দিবা যে মই 5 লাখত কিনিছিলো তোমাক মই 3,80,000 টকা দিলো তেনেকে দিবা জানো কেতিয়াও নিদিয়া তোমালোকে সেই তেতিয়াৰ টাইমৰ ৰেটটো কবা যে আজিৰ পৰা 10 বছৰ পিছত মাটিখিনিৰ দাম এতিয়া যদি 5 লাখ 50 লাখ হৈছে তো 50 লাখ টকাৰ হিচাপত তোমালোকে কবা যে বৰ্তমানৰ দাম 50 লাখ আছে
তো ইয়াৰ পৰা মই আপোনাক এনেই ক'বা ন দামটো অলপ বঢ়াই কোৱা যায় 50 লাখ আছে আপোনাক মই 1 লাখ টকা এটা কমাই দিম আপুনি কিনে যদি আজিয়ে কিনক কথাটো তেনেকুৱা হ'ব ইয়াতেও তেনেকুৱা যে বৰ্তমান দামটো যেনেকৈ বাঢ়ি গৈছে অলৰেডি তাৰ পৰাহে কমাব লাগিব তো ইয়াৰে তুলনাত কমিব তো সেইকাৰণে তলত আহিব 140 কিন্তু 100 কৰি দিয়া এইটোৱে তোমালোকৰ কাৰেক্ট এনসাৰ ঠিক আছে 0 কাট খাই গ'ল 2 ৰে কাটি দিয়া 7 বাৰ 2 ৰে এইটো কাটি দিয়া 20 বাৰ তো 20 10 গুণ 200 ডিভাইড বাই 7 7 ৰে কাটিলে 7 2 গুণ 14 কিমান থাকি যাব 6 60 7 8 গুণ 56 4 by 7 28 point ইমান পার্সেন্টেজ তো 28 সমস্ত 7 ভাগৰ 4% কি হ'ব কমাই দিব লাগিব যাতে অৰিজিনাল মাৰ্ক প্ৰেছত বিক্ৰী কৰিব পাৰে নেক্সট কোৱেশ্চন হলে আহিছে এইটো কোৱেশ্চন এৰে কি কৈছে হাউ মেনি মিটাৰস অফ ক্লথ উইল বি ৰিকোয়াৰ্ড টু মেক এ কনিকেল টেন্ট the radius of the whose base is 21 meter and height is আমাক কৈছে যে আমাক কিমান মিটাৰৰ ক্লথ লাগিব কিমান মিটাৰৰ কাপোৰ লাগিব যদিহে আমাৰ যিটো এটা কোণৰ কথা কৈছে আমি মানে এনেকুৱা ধৰণৰ এটা টেন্ট বনাব লাগে এনেকুৱা ধৰণৰ এটা আমি টেন্ট এটা বনাব লাগে ঠিক আছে আমি কনিকেল টেন্ট এটা বনাব লাগে যাৰ আমাক ৰেডিয়াস দিয়া আছে মানে এইখিনিৰ পৰা এইটো লেন্থ আমাক দিয়া আছে এইটো হৈছে 21 মিটাৰ আৰু হাইটও দিয়া আছে হাইট কিমান দিয়া আছে 28 মিটাৰ 28 মিটাৰ হাইট 21 মিটাৰ ৰেডিয়াস দিয়া আছে আমাক এটা কৈছে দা ওয়াইড অফ দা ক্লথ ইজ 5 মিটাৰ কাপোৰখনৰ বহলটো দিয়া আছে 5 মিটাৰ কাপোৰখনৰ বহল কিমান 5 মিটাৰ এটা এইটো কোৱেশ্চনৰ কাৰণে তোমালোকে কি কৰিব লাগে সাৰফেস এৰিয়া উলিয়াব লাগে জাস্ট দ্যাটস ইট টোটাল সাৰফেস এৰিয়া উলিয়াব লাগে টোটাল সাৰফেস এৰিয়া যিমান আহিব সেই টোটাল সাৰফেস এৰিয়াটোৰ পৰা ওলাৰ পিছত তোমালোকে কাপোৰখনৰ অলৰেডি তোমালোকে ব্ৰেডটো গম পাই যোৱা লেন্থটোৱে উলিয়াব লাগে তোমালোকক লেন্থে উলিয়াব দিছে হাউ মেনি মিটাৰ অফ ক্লথ উইল বি ৰিকোয়াৰ্ড তো প্ৰথমতে টোটাল সাৰফেস এৰিয়াটো উলাইলা টোটাল সাৰফেস এৰিয়া মানে কি হয় টোটাল সাৰফেস এৰিয়া আমি উলিয়াবলৈ হলে আমি কি কৰিব লাগিব আমি পাই আৰ এল প্লাস পাই আৰ স্কয়াৰ এটো কৰিব লাগিব এটা পাই আৰ স্কয়াৰ আৰু পাই আৰ এল উলিয়াবৰ কাৰণে এটা আমাক এল ৰ লেন্থ লাগিব এটো কথা এটা এল ৰ লেন্থ মানে কি স্লেন্ট হাইট উলিয়াবৰ কাৰণে কি কৰিম এটো এটা পাইথাগোৰাছ থিওৰেম আমি ইয়াতে ইউজ কৰিব পাৰিম 21 28 ইয়াতে পাইথাগোৰাছ থিওৰেম লগালে কি হ'ব পাইথাগোৰাছ থিওৰেম লগালে আমি গম পাম √28 স্কয়াৰ আহিব প্লাস 21 স্কয়াৰ 28 স্কয়াৰ আৰু 21 স্কয়াৰ কৰিলে কিমান আহিব এটো এনসাৰটো 28 স্কয়াৰ আৰু 21 স্কয়াৰ কৰিলে তাৰ ৰুট ললে কি আহিব এনসাৰ এনিওয়ান ডাইৰেক্টলি কোৱাচোন যদি কাৰোবাৰ কিবা আইডিয়া আছে আমি অকনমান মই স্কিপ কৰিছো মই এটো ক্যালকুলেট কৰি চাই দিছো 21 আৰু 28 ৰ 35 আহিব ন 35 আহিব তো সকলোৱে এটো এক্সামত বাৰু ক্যালকুলেট কৰিবই লাগিব তোমালোকে তো ইয়াতে মই ডাইৰেক্টলি কৈ দিলো বাৰু 35 আহিব তো 35 যদি আমাৰ ইয়াতে ট্ৰিপলেটটো আহি যায় আন মানে স্লেন্ট হাইটটো কিমান আহিব স্লেন্ট হাইট আহিব 35 আৰু স্লেন্ট হাইটটো এবাৰ গম পাই যোৱাৰ পিছত নেক্সট খিনি আমাৰ কাৰণে ইজি হৈ যাব আমি জাস্ট কৰিব কি লাগে টোটাল সাৰফেস এৰিয়া উলিয়াব লাগে টোটাল সাৰফেস এৰিয়া কিমান আহিব তোমালোকে এটা কামো কৰিব পাৰিবা পাইৰ ভেলুটো লাগিব নে ইয়েস লাগিব বহাব লাগিব তাতে মই বহাই দিলে 7 ভাগৰ 22 ৰেডিয়াস কিমান আহিব ৰেডিয়াস আছে 21 আৰু স্লেন্ট হাইট আছে 35 7 3 গুণ 21 তাৰপিছত পাই আৰ স্কয়াৰ মানে কিমান আহিব 7 ভাগৰ 22 আৰ স্কয়াৰ আছে না আৰ স্কয়াৰ মানে কিমান হ'ব আৰ দুটা আহিব 21 into 21 7 3 গুণ 21 এইখিনি সলভ কৰি 22 3 গুণ 66 into 35 প্লাস আহিব আকৌ ইয়াতেও 66 into 21 এতে তোমালোকে 66 টো কমন লৈ থৈ দিয়া 66 হোল into 35 plus 21 30 40 50 56 66 আৰু 56 আহি গ'ল ঠিক আছে তো এইটো আমাৰ বৰ্তমানৰ কাৰণে টোটাল সাৰফেস এৰিয়া এইখিনি আৰু সিম্পলিফাই কৰাৰ প্ৰয়োজন নাই কাৰণ আমি আৰু হৰণ কৰিব লগা আছে এইটো হৈছে টোটাল সাৰফেস এৰিয়া ওলোৱাৰ পাছত নেক্সট আমাক কি কৈছে নেক্সট আমাক এইটো কোৱেশ্চনত কৈছে যে আমাৰ যিখন কাপোৰ থাকিব কাপোৰখনৰ আমাক ব্ৰেডটো দিয়া আছে প্ৰস্থ দিয়া আছে আমাক এটা কিমান মিটাৰ দীঘল লাগিব ঠিক আছে আমি যিখন কাপোৰ ইউজ কৰিম সেই কাপোৰখনৰ এৰিয়াটো আৰু এই টোটাল সাৰফেস এৰিয়া যিটো আছে আমাৰ কোণৰ এৰিয়া সেই এৰিয়া দুটা সমান হ'ব লাগিব সমান মানে আমি ইয়াতে যিমানটো এৰিয়া পাইছো কাপোৰখনৰ এৰিয়াৰ লগত সমান হ'ব লাগে কাপোৰখনে গোটেইখিনি ঢাকিব ন কাপোৰখনৰ এৰিয়া আৰু কোণটোৰ এৰিয়া সমান তো সমান হলে আমি এই যিটো এৰিয়া আছে এই 66 into 56 এই এৰিয়াটো কাৰ সমান বুলি কম যিটো আমাৰ কাপোৰ হ'ব তো কাপোৰৰ ব্ৰেথ অলৰেডি দিয়া আছে আমি লেন্থটোৱে নাজানো তো লেন্থ into 5 দ্যাটস ইট এটা পাঁচেৰে তোমালোকে কাটিব পাৰিবানে নিশ্চয় কাটিব পাৰিবা তো আলিকল কিমান আহিব পাঁচেৰে কাটি দিয়া 5 1 গুণ 5 এন আকৌ গ'ল 5 2 গুণ 10 11.2 এইখিনি ক্যালকুলেট কৰিলে আকৌ কি আহিব 66 আৰু 11.2 পূৰণ কৰি দিয়া দ্যাটস ইট এইটোৱে তোমালোকৰ কাৰেক্ট আনসাৰ আহিব ঠিক আছে লেন্থ ইকুৱেল ইমান মানে আমাৰ যিখন কাপোৰ আছে সেই কাপোৰখনৰ যিটো এৰিয়া হ'ব সেই এৰিয়াটোৰে আমি কি কৰিম সেই এৰিয়াটোৰে গোটেই কোণটো ঢাকিম ন তো আলটিমেটলি কাপোৰৰ এৰিয়া আৰু কোণটোৰ এৰিয়া সমান হ'ব তো কোণটোৰ টোটাল সাৰফেস এৰিয়া আমি উলাই লৈছো সেই টোটাল সাৰফেস এৰিয়াটো
আমি কাৰ সমান বুলি ক'ম আমাৰ এই কাপোৰখনৰ এৰিয়াটো সমান বুলি ক'ম তাৰ পৰা আমাৰ লেন্থটো ওলাই আহিব আৰু কাপোৰখনক আমি কি এজিউম কৰিছো কাপোৰখনক আমি এজিউম কৰিছো এখন ৰেক্টেংগুলাৰ শেপৰ কাপোৰ বুলি ঠিক আছে ৰেক্টেংগুলাৰ শেপৰে হয় বাৰু জেনেৰেলি নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে খুব সিম্পল কথা এটা কৈছে two numbers are in the ratio of 3:7 দুটা নাম্বাৰ 3:7 ৰেশিওত আছে if 11 is subtracted from each যদি প্ৰতিটো সংখ্যাৰ পৰা 11 বিয়োগ কৰা হয় দেন আমাক কি কৈছে the ratio between the numbers becomes 7:20 মানে দুটা সংখ্যা আছে 3x আৰু 7x আমাক কৈছে এই দুটা সংখ্যাৰ পৰা যদি 11 বিয়োগ কৰা হয় তেতিয়াহলে নতুন অনুপাত হৈ যাব 7/20 দ্যাটস ইট এইখিনি যোনে বনাব পাৰিছে ইহঁতৰ এনসাৰ আহি গ'ল ক্যালকুলেট কৰা 60x cross multiply 60x minus 220 49x minus 77 আকৌ অকমান সিম্পলিফাই কৰিলে এইটো কিমান আহিব 11x ইকুৱেল 20 ইপিনে গুচি গ'ল মাইনাস হ'ব তো এইটো তোমালোকে কৈ দিয়া প্লাস আছে এইটো 223 আৰু এইটো 80 হলে কিমান হ'ব 20 এফালে 20 43 আহিবচোন 43 আহিলতো নহয় 44 হে আহিব লাগিছিলে তো আমাৰ এনসাৰটো দশমিকত আহিব জানো ইয়াতে ফাইন্ড দা স্মলাৰ নাম্বাৰ দশমিকতটো আহিব নালাগে ঠিক আছে আকৌ এবাৰ ক্যালকুলেশনটো চাচোন 20 ৰ লগত 11 পূৰণ কৰিলে 11 গুণ 22 220 আহি গ'ল 7 ৰ লগত 11 পূৰণ কৰিলে 11 7 গুণ 77 ঠিকে আছে 7 7 গুণ 49 ঠিকে আছে 20 3 গুণ 60 ঠিকে আছে 49 50 11 ঠিকে আছে ইয়াতে দেন 220 ইপিনে গলে প্লাস হ'ব প্লাস হলে 220 ৰ পৰা 77 বিয়োগ কৰিলে 10 ৰ পৰা 3 7 গলে 3 থাকিব দেন 22 আছে 21 আছে 21 ৰ পৰা 7 গলে আচ্ছা ঠিকে আছে 143 আহিব ন 143 আহিলে x ইকুৱেল কিমান আহিব 1 আৰু 3 13 তো x ৰ ভ্যালুটো আহি গ'ল 13 তো x ৰ ভ্যালুটো যদি 13 আহে তেতিয়াহলে আমাক উলিয়াব কি দিছে ফাইন্ড দা স্মলাৰ নাম্বাৰ কি হ'ব 3 ৰ লগত এবাৰ x টো পূৰণ কৰি দিয়া 13 3 গুণ 39 আৰু 11 7 ৰ লগত পূৰণ কৰি 13 7 গুণ 91 মানে সৰু সংখ্যাটো হ'ব 39 39 সৰু সংখ্যা ডাঙৰ সংখ্যা হৈ যাব 91 দ্যাটস ইট নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন খুব ইন্টাৰেষ্টিং কুৱেশ্যন এনেকুৱা কুৱেশ্যন এক্সামত আহিয়ে থাকে য'ত আমাক কয় এনেকুৱা এটা নাম্বাৰ দি দিয়ে আৰু সেইটো কিবা এটা সংখ্যাৰে হৰণ কৰি পেলাই ৰিমাইণ্ডাৰটো উলিয়াব দিয়ে এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যদি এইটো কুৱেশ্যন সাপোজ এক্সামত আহি গ'ল তোমালোকে কি কৰিবা ৰিমাইণ্ডাৰৰ লগত জড়িত যদি প্ৰশ্ন আহে যদিহে ভাগশেষৰ লগত জড়িত প্ৰশ্ন আহে য'ত ৰিমাইণ্ডাৰৰ কথা কৈছে সিম্পলি তোমালোকে কি কৰিব লাগে ৰিমাইণ্ডাৰ বিলাক ওলাব লাগে বেলেগ বেছি মাথা মাৰিব নালাগে এতিয়া মই যদি 7 ৰে যদি 8 হৰণ কৰো এইটো চোৱা এই সংখ্যাটো মই এনেকৈ লিখিব পাৰিম নে নাই 8 to the power 6 divided by 7 পাৰিম প্লাস 1/7 হল এতিয়া 7 ৰে যদি মই 8 হৰণ কৰো ৰিমাইণ্ডাৰ কি আহিব 7 ৰে 8 হৰণ কৰিলে 1 আহিব ৰিমাইণ্ডাৰ আৰু এইটো পজিটিভ ৰিমাইণ্ডাৰ তো আৰু ওপৰত কি 6 আছে দ্যাটস ইট এনেকৈ লিখি থোৱা 7 ৰে আকৌ হৰণ কৰিলে 1 আহিব এতিয়া 1 যোগ 1 কিমান 2 আৰু 2 টো 7 ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ কি আহিব 2 আহিব ন তো 2 আমাৰ आंसर বেলেগ আৰু একো নাই ইয়াতে বেলেগ কৰিব লগা নাই আমি জাস্ট কি কৰিব লাগে ভাগশেষ কেইটা লিখিব লাগে যদি কাৰোবাৰ বেছি প্ৰবলেম আছে কমেন্ট বক্সত জনাই দিবা নিশ্চয় আমি এটা ৰিমাইণ্ডাৰৰ ওপৰত ক্লাস ল'ম ৰিমাইণ্ডাৰ বেস কনসেপ্ট বুলি তাৰ আমি এইবিলাক পজিটিভ নিগেটিভ ৰিমাইণ্ডাৰ গোটেইখিনি আলোচনা কৰিম কেনেকুৱা কনসেপ্ট নো কেনেকৈ ট্ৰাই কৰো গোটেইখিনি কথা আমি আলোচনা কৰিম নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন এডুকেশ্যনত কি কৈছে এইটো তোমাৰ এটা নাম্বাৰ দিয়া আছে আৰু এইটো কুৱেশ্যন সলভ কৰা তোমালোকে সকলোৱে ভিডিওটো পজ কৰি পেলাই ট্ৰাই কৰাছো এবাৰ ইজি হয় সকলোৱে ট্ৰাই কৰা মই এখানে কৈছো এতিয়া এইটো কুৱেশ্যন সকলোৱে বেলেগ বেলেগ মেথডত ট্ৰাই কৰিব কিন্তু মই বিচাৰো তোমালোকে বহুত বেছি স্মাৰ্টাৰ ৱে ট্ৰাই কৰাটো স্মাৰ্টাৰ ৱে মানে কি এইটো যদি ভালদৰে চোৱা যায় এইটো তোমালোকে দেখিবা এইটো হৈছে a স্কয়াৰ এইটো হৈছে b স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল কি a স্কয়াৰ মাইনাস b স্কয়াৰ মানে হৈছে a প্লাস b হোল ইনটু a মাইনাস b মানে ইয়াতে এনেকুৱা হ'ব 525 প্লাস 175 প্লাস 525 এইটো একচুয়ালি মুখে মুখে কৰিব পাৰি বাট ষ্টিল মই লিখি দিছো 525 minus 175 ওকে লিখিবলৈ গলে একচুয়ালি বেছি দীঘল হয় মুখে মুখে কৰিলে বেছি ইজি হয় a plus b whole into a minus b হলে কি হ'ব 525 plus 175 plus 525 a plus b a plus b a minus b minus 120 plus 175 তো এইটো তোমালোকে সলভ কৰিলে দেখিবা এনেকুৱা ঘটিব এনেকুৱা এটা সিনাৰিও আহিব ইয়াৰে মই কি কৰিছো প্ৰথমতে এই গোটেই পোৰচনটোকে মই a বুলি ধৰিছো আৰু এই গোটেই পোৰচনটোকে b বুলি ধৰিছো অৰ্থাৎ a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা হল নে a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল কি আছিল a মাইনাস b হোল ইনটু a প্লাস b আছিল নে a প্লাস b হোল ইনটু a মাইনাস b আছিল তো প্ৰথমতে কি কৰিছো এই গোটেইখিনি প্লাস এইখিনি আৰু ইয়াতে দেখিবা 175 কাট খাই গল ইয়াতে দেখিবা 525 কাট খাই গল ইয়াতে তোমালোকৰ এটা থাকি গল 525 প্লাস 525 মানে দুটা 525 আছে আৰু ইয়াতে দুটা 172 আছে তো আলটিমেটলি আমি এইটো এনেকৈ লিখিব নোৱাৰিম জানো যে এইটো হৈ গল
ওপৰটো হৈ গ'ল 2 পূৰণ 525 আৰু কাষত কি আছে কাষত আছে আমাৰ এটা 2 পূৰণ 172 আছে নে 2 পূৰণ 172 আৰু ইয়াৰে পৰা আমি 2টো কমন ল'ব নোৱাৰিম জানো নিশ্চয় পাৰিম তো 2 পূৰণ কি আহিব 525 পূৰণ 172 172 আৰু হৰণ কি আছে হৰণ ইয়াতে সেইটোৱে আছে ন 525 পূৰণ 172 মানে এইটো বস্তু কাট খাই যাব থাকিল কিমান অনলি 2 তো কাৰেক্ট আনসাৰ আমাৰ ইয়াতে কিমান আহিব কাৰেক্ট আনসাৰ আহিব অনলি 2 তো আলটিমেটলি এক্সামত কোৱেশ্চনটো আহিলে অলমোস্ট মুখে মুখে কৰিব পাৰিব পৰা কোৱেশ্চন আছিলে আৰু যদি তোমালোকে ভাবিছা যে a + b হোল স্কয়াৰ ফৰ্মুলা ভাঙি দিম তেতিয়াও আনসাৰ আহিব প্ৰবলেম নাই তেতিয়াও a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ তেতিয়াও ভাঙি দিলে আনসাৰ আহিব হয়তো অকমান টাইম লাগিব অকমান আৰু তাৰ অলপমান দীঘল হ'ব ইয়াতকৈ মই যিমানখিনি কৰিলো তাতকৈ অকমান দীঘল হ'ব কিন্তু আনসাৰটো আহিব একো প্ৰবলেম নাই সেইটো তোমালোকে নিজৰ হিচাপত কৰিব পাৰিবা নেক্সট খতম ঠিক আছে আশা কৰিলো ভাল লাগিল সকলোৰে ক্লাছটো সকলোৰে কোৱেশ্চন বিলাকৰ আনসাৰ আহিছে সকলোৱে ভালদৰে বুজি পাইছে গোটেইখিনি মেথডে এক্সামত কেনেকুৱা এপ্ৰ'চত থাকিব লাগিব এক্সামৰ ওৰিয়েণ্টেড কুৱেশ্চন কেনেকুৱা আহিব সকলোৰে চাগে অকনমান হলে হেল্প হ'ল ক্লাছটো লৈ পেলাই আশা কৰিম যদি কাৰোবাৰ কিবা ডাউটছ থাকে মই জনাবা ঠিক আছে লগ পাম সকলোকে নেক্সট ক্লাছত আজি ক্লাছটো মই ইয়াতে সামৰিছো থেংক ইউ